কাৰ লাভ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে বিজেপি চৰকাৰখনে কেৱল মাত্ৰ হিন্দুত্ববাদী ৰাজনীতিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণ এবাৰ বিধায়ক আশৰাফুল হুছেইনে উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেঙা সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ কাৰণে বিধায়ক আশৰাফুল হুছেইনৰ গভীৰ অনুদান সেয়া বাস্তৱত কেনেকুৱা মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰত্যক্ষ অভিযোগ চৰাঞ্চলৰ ৰাইজৰ অৱস্থা যুক্তিবাদ অনুষ্ঠানত বিধায়ক আশৰাফুল হুছেইনে কৰিলে কেইবাটাও বিস্ফোৰক তথ্য ফাদিল সবিশেষ জানিবলৈ চাই থাকক আমাৰ আজি এই প্ৰতিবেদন লগতে যদি আপুনি আমাৰ চেনেল টপ আইডি প্ৰলৈ নতুন নিশ্চয় ফলো কৰিব কিয়তিয়াকৈ দা নিউজ প্লাস চেনেলৰ এটা অনুষ্ঠান যুক্তিবাদত য'ত বিধায়ক আশৰাফুল হুছেইনে কৰে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰশ্ন আছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চেঙা সমষ্টিত কিবা প্ৰভাৱ পৰিছে নেকি বিধায়ক আশৰাফুল হুছেইনে উত্তৰ প্ৰত্যক্ষভাৱে টাৰ্গেট কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আসলতে বিজেপি লগতে নিজৰ স্বাৰ্থৰ কাৰণে আৰু হিন্দুত্ববাদী ৰাজনীতি কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল এয়াই নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ইলেকশ্যন কমিছনক নিজৰ মতে ব্যৱহাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মাই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত চেঙাত কিবা পৰিৱৰ্তন হৈছে নেকি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই তো ইলেকশ্যন কমিছনক পুৰা নিজে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত মানে বিজেপিৰ স্বাৰ্থত হিন্দুত্ববাদী ৰাজনীতি কৰাৰ কাৰণে এতিয়া আকৌ প্ৰশ্ন চেঙা সমষ্টিত কিমান কাম কৰিলে বিধায়ক হৈ বিধায়ক আশৰাফুল হুছেইনৰ উত্তৰ মই চেঙা সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ ৰাস্তা ঘাটৰ সমস্যা সম্পূৰ্ণৰূপে নহলেও কিছু উন্নতি কৰিছো সেয়া ৰাইজে বিচাৰ কৰিব কেতিয়াবা মই যদি দিনত সময় পোৱা নাছিলো ৰাতি গাড়ী লৈ ঘূৰিছো ক'ত ৰাস্তা বেয়া হৈছে লগতে শিক্ষাৰ ক্ষেত্ৰত কৰিলে বিশেষ মন্তব্য হায়াৰ ছেকেণ্ডাৰী কলেজ গাৰ্লছ হোষ্টেল আদি বনাবলৈ সক্ষম হৈছো মই কোনটো ৰাস্তা কিমান কিলোমিটাৰ কাৰ ঘৰ ক'ত পৰিব এই পৰ্যন্ত মই নিজে জানো যদি কেতিয়াবা দিনত সময় নাপাওঁ ৰাতি হ'লেও বাইক লৈ গৈ মানুহৰ ৰাস্তা ঘাটবিলাক চাই আহোঁ যে কি অৱস্থাত আছে য'ত যিমান দূৰ পাৰোঁ মানুহৰ মাজত এটা সুবিচাৰ কৰি সব জেগাতে ইম্পৰ্টেণ্ট ক'ত বেছি ক'ত যোগাযোগ ক'ত যাতায়াতৰ প্ৰয়োজনীয়তা বেছি ক'ত পুৰণি বসতি হৈছে ক'ত নতুন বসতি হৈছে তাৰ মানুহখিনি এইখিনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত কৰিছোঁ আজিৰ দিনত এখন হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ পৰ্যবেক্ষিত কৰিব পাৰিছোঁ চহৰত এখন ছোৱালীৰ কাৰণে থকাৰ কাৰণে এখন স্কুলৰ কাৰণে পুঁজি মুকলি হ'ব পাৰিছোঁ যেটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তাতে নতুনকৈ প্ৰতিষ্ঠা হ'ব 2 মহলীয়া বিল্ডিং হ'ব হোষ্টেল হ'ব ছোৱালী থাকিব পাৰিব ক্লাছ 6 পৰা 12 লৈকে চহৰৰ ছোৱালী তাতে থাকি পঢ়িব পাৰিব এতিয়া পৰৱৰ্তী সময় 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰাইজে বিধায়ক আশৰাফুল হুছেইনৰ প্ৰতি কেনেকুৱা সঁহাৰি দিয়ে সেয়া হ'ব লক্ষণীয় কামৰ পৰিচয় পুনৰ চেঙা সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে আশৰাফুল হুছেইনক বিবেচনা কৰিবনে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ক্ষেত্ৰত আপোনাৰ কি মতামত নিশ্চয় কমেন্ট কৰি জনাব লগতে আজিৰ এই প্ৰতিবেদন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নিউজ ডেস্ক ৰিপোৰ্ট টপ আইডি প্ৰ